নমস্কাৰ, আজি মই আপোনালোকলৈ পেৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পেৰাটো বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আলহী আহিলে তৎক্ষণাত এই পেৰাটো বনাই খুৱাব পাৰিব আৰু আলহীৰ ঘৰত গ'লেও এই পেৰাটো লৈ যাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পেৰাটো বনাবলৈ এচামুচ ঘি দি লৈছোঁ। এয়া ঘিখিনি দেখিছেনে গলি গৈছে। এতিয়া মই গেছ অফ কৰি লওঁ। এয়া মই গেছ অফ কৰি দিলোঁ। এয়া মই আধা বাতি আমুল তাজা গাখীৰ লৈছোঁ। যিকোনো গাখীৰে ল'ব পাৰে, অলপ গাখীৰটো ল'ব। বাতিটোৰে মই আধা দি দিছোঁ। এতিয়া মই এইদৰে লৰাই লৈছোঁ। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। এয়া দেখিছেনে এইদৰে মই ভালদৰে ঘিৰ সৈতে মিলাই লৈছোঁ। একেটা বাতিৰে মই এয়া এবাতি মিল্ক পাউডাৰ দি দিছোঁ। ইয়াত মই 4 চামুচ চেনি দিছোঁ। গাখীৰৰ মিঠা থাকে, মিঠা আপোনালোকে যদি বেছি খায় আধা বাতিও দিব পাৰে। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই লওঁ। গেছ অফ কৰাই আছে, এইখিনি গেছ অফ কৰি আপোনালোকে কৰিব। ঘিখিনি গৰম কৰি ল'ব, তাৰপিছত গেছ অফ কৰি ল'ব। এইদৰে কৰিলে গাখীৰৰ গোটা গোটা নাথাকে। এইখিনি মই ভালদৰে মিলাই ল'ম। এয়া মই পাউডাৰ গাখীৰখিনি গাখীৰৰ সৈতে ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে গোটা গোটা নথকাকৈ মিলাই ল'ব, আৰু যদি অলপ গোটা গোটা থাকে গৰম কৰিলে এইখিনি নোহোৱা হৈ যাব। একেবাৰে ভালদৰে এইদৰে মিলাই ল'ব। এতিয়া মই গেছ অন কৰি ল'লোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি লৈছোঁ। ভাল পালে দিব আৰু নাপালে নিদিলেও কথা নাই। এতিয়া মই এইদৰে ল' টু মিডিয়ামত লৰাই থাকিম। লাগি ধৰিব পাৰে, একেবাৰে এইদৰে আপোনালোকে একেদৰে লৰাই থাকিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই পেৰাটো আপোনালোকে আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। আৰু বেছি বস্তু নালাগে, ঘৰত থকা 3-4টা বস্তুৰে হৈ যায়। এইদৰে লৰাই থাকিব, ছাইডৰবোৰে এইদৰে গুচাই থাকিব। যেতিয়া ডাঠ হৈ আহিব, এইদৰে আপোনালোকে একেবাৰে প্ৰথমৰ পৰা লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব আৰু গোটা গোটা হৈ যাব পাৰে। এইদৰে লৰাই থাকিব। বেছি সময় নালাগে, এইখিনি কেৱল হোৱালৈ এইদৰে লৰাই থাকিব লাগিব। এইখিনি দেখিছেনে এয়া ডাঠ হৈ আহিছে, আৰু 1-2 মিনিট সময় এইদৰে লৰাই ল'লে হৈ যাব। আপোনালোকে কেৱল ল' টু মিডিয়ামত ৰখাই এইখিনি এইদৰে ডাঠ কৰি ল'ব। এয়া দেখিছেনে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিম। এয়া মই ল' কৰি ল'লোঁ। এইখিনি দেখিছেনে এইদৰে কেৰাহীখনে এৰি দিব। যেতিয়া কেৰাহীখনে এইদৰে এৰি দিয়ে তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ। এয়া দেখিছেনে ঠাণ্ডা কৰি ল'ব, অলপ বেছিও ঠাণ্ডা নহয়, অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ব। এইদৰে ডাঠ হৈ যাব। এয়া দেখিছেনে একেবাৰে ভালদৰে কেৰাহীখনে এইদৰে এৰি দিব। এইদৰে এইখিনি মোৰ অলপ গৰমেই হৈ আছে। এতিয়া মই এয়া চামুচ এখন লৈছোঁ, হাতত অলপ ঘি লগাই ল'ব। এতিয়া চামুচখনেৰে এইদৰে লৈ লওঁ, যাতে পেৰাকেইটা সমান জোখত হয়। এইদৰে লৈ লৈছোঁ। এয়া দেখিছেনে। এতিয়া পেৰাৰ শ্বেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়, এয়া দেখিছেনে এইদৰে এয়া এটা হৈয়ে গ'ল। কম সময়ত একেবাৰে আপোনালোকে আলহীৰ ঘৰত গ'লেও এইদৰে বনাই লৈ যাব পাৰিব। এয়া দেখিছেনে।
আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব এই পেৰাটো। আলহীৰ ঘৰত গ'লেও লৈ যাব পাৰিব। এয়া দেখিছে, একেবাৰে দোকানৰ পেৰাৰ দৰে হৈ যায়। এয়া মই 3টা এইদৰে ৰেডি কৰি ল'লোঁ। এইদৰে মই গোটেই পেৰাকেইটা বনাই ল'ম। এয়া মোৰ পেৰা ৰেডি হৈ গ'ল। এয়া দেখিছেনে? কম সময়ত আপোনালোকে এইদৰে বনাব পাৰিব। আপোনালোকে কেৱল বনাওঁতে অলপ গৰম হৈ থাকোঁতে বনাব। একেবাৰে মুখৰ দিলে কমি যোৱা হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।